ওম শান্তি। আজিৰ তাৰিখ 10 এপ্ৰিল 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাগদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, পিতাৰ ওচৰলৈ তোমালোক পুনৰুজ্জীৱিত হ'বলৈ আহা। ইয়াত তোমালোকে লৌকিক জগতৰ প্ৰকম্পনৰ পৰা দূৰৈত সত্যৰ সঁচা সংগ লাভ পোৱা। আৰু আজিৰ প্ৰশ্ন, বাবাই সন্তানসকলৰ উন্নতিৰ বাবে সদায় কোনটো এটা ৰায় দিয়ে? পিতাই উত্তৰত কৈছে, মৰমৰ সন্তানসকল, কেতিয়াও পৰস্পৰ সাংসাৰিক পৰচিন্তা পৰনিন্দাৰ কথা নাপাতিবা। কোনোবাই শুনালে তেতিয়া শুনিও নুশুনা হৈ থাকা। ভাল সন্তানসকলে নিজৰ সেৱাৰ কৰ্তব্য পালন কৰি বাবাৰ স্মৃতিত মতলীয়া হৈ থাকে, কিন্তু বহুত সন্তানে অদৰকাৰী ব্যৰ্থ কথা বহুত আনন্দেৰে শুনায়। ইয়াত বহুত সময় নষ্ট হৈ যায়, তেতিয়া উন্নতি নহয়। ওম শান্তি। দুবাৰ ওম শান্তি বুলি ক'লে সেয়াও ঠিক। সন্তানসকলক অৰ্থটো বুজাই দিয়া হৈছে, মই আত্মা শান্ত স্বৰূপ হওঁ। যিহেতু মোৰ ধৰ্মই হ'ল শান্ত, গতিকে জংঘল আদিত ঘূৰি ফুৰিলে শান্তি পাব নোৱাৰি। পিতাই কয়, ময়ো শান্ত স্বৰূপ হওঁ। এয়াতো বহুত সহজ, কিন্তু মায়াৰ লগত যুদ্ধ হোৱা বাবে অলপ কঠিন হয়। এয়া সকলো সন্তানে জানে যে বেহদৰ পিতাৰ বাহিৰে এই জ্ঞান আন কোনেও দিব নোৱাৰে। পিতাই আজি কৈছে যে এয়া সকলো সন্তানেই জানে যে বেহদৰ পিতাৰ বাহিৰে এই জ্ঞান আন কোনেও দিব নোৱাৰে। জ্ঞানৰ সাগৰ হ'ল একমাত্ৰ পিতা। দেহধাৰীসকলক জ্ঞানৰ সাগৰ বুলি কেতিয়াও ক'ব নোৱাৰি। ৰচয়িতাইহে ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান দিয়ে, সেয়া তোমালোক সন্তানসকলে পাই আছা। বহুত ভাল অনন্য সন্তানেও পাহৰি যায়, কিয়নো পিতাৰ স্মৃতি পাৰাৰ নিচিনা। স্কুলত নিশ্চয় ক্ৰমানুসৰি হ'ব নহয়। স্কুলত সদায় নম্বৰ দিয়া হয়, সত্য যুগত কেতিয়াও নম্বৰ দিয়া নহয়। এয়া স্কুল, এয়া বুজিবলৈও বহুত বুদ্ধিৰ প্ৰয়োজন। আধাকল্প হৈছে ভক্তি, আকৌ ভক্তিৰ পাছত জ্ঞান দিবলৈ জ্ঞানৰ সাগৰ আহে। ভক্তি মাৰ্গৰ সকলে কেতিয়াও জ্ঞান দিব নোৱাৰে, কিয়নো সকলো দেহধাৰী। এনেকৈ কোৱা নহ'ব যে শিৱ বাবাই ভক্তি কৰে, তেওঁ কাৰ ভক্তি কৰিব? এজনেই পিতা, যাৰ দেহ নাই, তেওঁ কাৰো ভক্তি নকৰে। বাকী যিসকল দেহধাৰী আছে তেওঁলোক সকলোৱে ভক্তি কৰে, কিয়নো ৰচনা নহয় জানো? ৰচয়িতা হৈছে এজন পিতা, বাকী এই দুচকুৰেই যিয়েই দেখিবলৈ পোৱা যায় চিত্ৰ আদি, সেয়া সকলো ৰচনা। এই কথাবোৰ বাৰে বাৰে পাহৰি যায়। পিতাই বুজাই, তোমালোকে পিতা অবিহনেতো বেহদৰ উত্তৰাধিকাৰ পাব নোৱাৰা। বৈকুণ্ঠৰ উত্তৰাধিকাৰটো তোমালোকে পোৱা ৫,০০০ বছৰ পূৰ্বে ভাৰতত এওঁলোকৰ ৰাজ্য আছিল। ২৫০০ বছৰ সূৰ্যবংশী চন্দ্ৰবংশীৰ ৰাজধানী চলিল। তোমালোক সন্তানসকলে জানা, এয়াতো কালিৰ কথা। পিতাৰ বাহিৰে আন কোনেও ক'ব নোৱাৰে। পতিত পাৱন সেইজন পিতাই হয়, বুজাবলৈও বহুত পৰিশ্ৰম হয়। পিতাই নিজেই কয়, কোটিৰ মাজত কোনোবাই বুজিব। এই চক্ৰৰ বিষয়েও বুজোৱা হৈছে। এই জ্ঞান গোটেই জগতৰ বাবে। শ্ৰীৰ চিত্ৰও বহুত ভাল, তথাপিও কিছুমানে অহংকাৰ কৰে। বাবাই বুজাইছে, যিসকলে বিয়াৰ বাবে ভৱন আদি নিৰ্মাণ কৰে তেওঁলোককো বুজাই দিয়া, অৰ্থাৎ বুজাই দৃষ্টি দিয়া। আগলৈ গৈ এই সকলো পিতাই কৈছে যে আগলৈ গৈ এই কথাবোৰ সকলোৱে পচন্দ কৰিব। তোমালোক সন্তানসকলে বুজাব লাগে, বাবাটো কাৰো ওচৰলৈ নাযাব। ভগৱানো বাছ, যিসকল পূজাৰী তেওঁলোকক কেতিয়াও পূজ্য বুলি ক'ব নোৱাৰি। কলিযুগত কোনো এগৰাকীও পবিত্ৰ হ'ব নোৱাৰে। পূজ্য দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠাও উচ্চতকৈও উচ্চ যিগৰাকী পূজ্য তেওঁৱে কৰে। আধাকল্প হৈছে পূজ্য, আকৌ আধাকল্প পূজাৰী হয়। এই বাবাই অৰ্থাৎ ব্ৰহ্মাই অনেক গুৰুৰ শৰণ ল'লে।
এতিয়া বুজি পায় গুৰুৰ শৰণ লোৱাটোতো ভক্তি মাৰ্গ আছিল। এতিয়া সৎগুৰুক পাইছোঁ যিয়ে পূজ্য কৰি তোলে। কেৱল এজনক নহয় সকলোকে কৰে, সকলোৰে আত্মা পূজ্য সদুপধান হৈ যায়, এতিয়াতো তমোপধান পূজাৰী। এই কথাবোৰ বুজিবলগীয়া। বাবাই কয় কলিযুগত এজনো পবিত্ৰ পূজ্য থাকিব নোৱাৰে, সকলো বিকাৰেৰেই জন্ম লয়, ৰাৱণ ৰাজ্য হয়। এই লক্ষ্মী নাৰায়ণেও পুনৰ জন্ম লয়, কিন্তু তেওঁলোক হৈছে পূজ্য, কিয়নো তাত ৰাৱণো অৰ্থাৎ ৰাৱণেই নাই। শব্দবোৰ কয়, কিন্তু ৰাম ৰাজ্য কেতিয়া আৰু ৰাৱণ ৰাজ্য কেতিয়া হয় এয়া একোৱেই নাজানে। এই সময়ত চোৱা কিমান সভ্য আছে। পিতাই কৈছে যে এই লক্ষ্মী নাৰায়ণেও পুনৰ জন্ম লয়, কিন্তু তেওঁলোক হৈছে পূজ্য, কিয়নো তাত ৰাৱণ নাই। শব্দবোৰ কয়, কিন্তু ৰাম ৰাজ্য কেতিয়া আৰু ৰাৱণ ৰাজ্য কেতিয়া হয় এয়া একোৱেই নাজানে। এই সময়ত চোৱা কিমান সভা আছে, অমুক সভা তমুক সভা। ক'ৰবাত কিবা পালে এখন এৰি আনখনলৈ গুচি যায়। তোমালোক এই সময়ত পাৰস বুদ্ধিৰ হৈ আছা। আকৌ এই ক্ষেত্ৰতো কোনোবা 20% হৈছে, কোনোবা 50% হৈছে। পিতাই বুজাইছে এয়া ৰাজধানী স্থাপনা হৈ আছে। এতিয়া ওপৰৰ পৰাও বাকী থকা আত্মাসকল আহি আছে। চাৰ্কাছত কোনোবা ভাল ভাল ভাৱৰীয়াও থাকে, কোনোবা সাধাৰণো হয়। এয়া হ'ল বেসদৰ কথা। সন্তানসকলক কিমান ভালকৈ বুজোৱা হয়। তোমালোক সন্তানসকল ইয়ালৈ পুনৰুজ্জীৱিত হ'ব আহা। হাৱা খাবলৈ নহয়, কোনোবাই পাৰস বুদ্ধিৰ লোকক লৈ আহে, তেতিয়া তেওঁলোক লৌকিক জগতৰ প্ৰকম্পনতেই থাকে। এতিয়া তোমালোক সন্তানসকলে পিতাৰ শ্ৰীমতেৰে মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। মায়াই বাৰে বাৰে তোমালোকৰ বুদ্ধি আঁতৰাই দিয়ে। ইয়াততো বাবাই আকৰ্ষিত কৰে। বাবাই কেতিয়াও কোনো ওলোটা কথা নকয়। পিতাটো সত্য হয় নহয়। তোমালোক ইয়াত সত্যৰ সংগত বহি আছা, বাকী সকলো অসত্যৰ সংগত আছা। সেইবোৰক সৎসংগ বুলি কোৱাটো ডাঙৰ ভুল। তোমালোকে জানা সত্য একমাত্ৰ পিতাই হয়। মনুষ্য সত্য পৰমাত্মাৰ পূজা কৰে, কিন্তু এইটো গম নাপায় যে আমি কাৰ পূজা কৰোঁ। সেয়েহে তাকেই অন্ধশ্ৰদ্ধা বুলি কোৱা হ'ব। আগাখানৰ চোৱা কিমান অনুগামী আছে। তেওঁ যেতিয়া ক'ৰবালৈ যায় তেতিয়া বহুত বস্তু উপহাৰ পায়। হীৰাৰে ওজন কৰে, নহ'লেতো হীৰাৰে কেতিয়াও ওজন কৰিব নোৱাৰি। সত্যযুগত হীৰা মুকুতাটো তোমালোকৰ বাবে পাথৰ তুল্য হয়, যিবোৰ ঘৰত লগোৱা হয়। ইয়াতে কোনো এনেকুৱা নাই যিৰে হীৰা দান হিচাপে পায়। মনুষ্যৰ বহুত পইচা আছে, সেইবাবে দান কৰে, কিন্তু সেই দান পাপ আত্মাসকলক কৰা বাবে দেউতাজনৰ ওপৰতো কৰ্মভোগ আহি যায়। অজামিলৰ নিচিনা পাপ আত্মা হৈ যায়। ইয়াত ভগৱানে আহি বুজায়, মনুষ্যই নহয়। সেইবাবে বাবাই কৈছিল তোমালোকৰ যি চিত্ৰ আছে তাত সদায় লিখা থাকিব লাগে ভগৱানুবাস। সদায় লিখিবা ত্ৰিমূৰ্তি ভগৱানুবাস। কেৱল ভগৱানুবাস বুলি ক'লেও মনুষ্য বিভ্ৰান্ত হ'ব। ভগৱানটো হৈছে নিৰাকাৰ, সেইবাবে ত্ৰিমূৰ্তি শব্দতে নিশ্চয় লিখিব লাগে। তাত কেৱল শিৱ বাবা নাই, ব্ৰহ্মা বিষ্ণু শংকৰ তিনিওটা নাম আছে। ব্ৰহ্মা দেৱতাই নমঃ, আকৌ তেওঁক গুৰু বুলিও কয়। শিৱ শংকৰ এজন বুলি কৈ দিয়ে। এতিয়া শংকৰে কেনেকৈ জ্ঞান দিব? অমৰ কথাও হয়। তোমালোক সকলো হৈছা পাৰ্বতী। পিতাই তোমালোক সকলো সন্তানক আত্মা বুলি বুজি জ্ঞান দিয়ে। ভক্তিৰ ফল ভগৱানেহে দিয়ে, একমাত্ৰ শিৱ বাবা ঈশ্বৰ ভগৱান আদিও নহয়। শিৱ বাবা শব্দটি অতি মিঠা। পিতাই নিজেই কয়, হে মৰমৰ সন্তানসকল, তেন্তে পিতা হ'ল নহয়। পিতাই বুজায় আত্মাতে সংস্কাৰ ধাৰণ হয়, আত্মা নিৰ্লেপ নহয়। নিৰ্লেপ হ'লে পতিত কিয় হয়? নিশ্চয় লেপ লাগে। সেইবাবেইতো পতিত হয়। ভ্ৰষ্টাচাৰী বুলি কয়ও। দেৱতাসকল হ'ল শ্ৰেষ্ঠাচাৰী, তেওঁলোকৰ মহিমা গায়। আপুনি সৰ্বগুণ সম্পন্ন, আমি নিজ পাপী, সেইবাবে নিজক দেৱতা বুলি ক'ব নোৱাৰে। এতিয়া পিতাই বহি মনুষ্যক দেৱতা কৰি তোলে। গুৰু নানকৰো গ্ৰন্থত মহিমা আছে। শেষ লোকসকলে কয় সৎ শ্ৰী অকাল। পিতাজী কৈছে যে শেষ লোকসকলে কয় যে সৎ শ্ৰী অকাল।
যিজন অকাল মৰ্ট তেওঁৱে সঁচা সৎগুৰু। গতিকে সেই এজনকেই মানিব লাগে। কয় এটা আকৌ কৰে আন এটা, অৰ্থ একোৱেই নাজানে। এতিয়া পিতা যিজন সৎগুৰু হয়, অকাল হয়, তেওঁ নিজে বহি বুজায়। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে, সন্মুখত বহি আছে, তথাপিও একো নুবুজে। কোনোবা ইয়াৰ পৰা ওলাল আৰু শেষ। বাবাই মানা কৰে, সন্তানসকল কেতিয়াও সাংসাৰিক পৰচিন্তন পৰনিন্দাৰ কথা নুশুনিবা। বহুতেতো বৰ আনন্দেৰে এনেকুৱা কথা শুনে আৰু শুনায়, পিতাৰ মহাবাক্য পাহৰি যায়। বাস্তৱত যিসকল ভাল সন্তান তেওঁলোকে নিজৰ সেৱাৰ দায়িত্ব পালন কৰি পুনৰ নিজৰ নিচাত মতলীয়া হৈ থাকে। বাবাই বুজাইছে, শ্ৰীকৃষ্ণ আৰু খ্ৰীষ্টিয়ানসকলৰ বহুত ভাল সম্পৰ্ক আছে। শ্ৰীকৃষ্ণৰ বাদশ্বাহী থাকে নহয়, লক্ষ্মীনাৰায়ণৰ নাম পাছত আহে, অৰ্থাৎ পাছত পাইছে। বৈকুণ্ঠ বুলি ক'লে তৎক্ষণাৎ শ্ৰীকৃষ্ণ স্মৃতিলৈ আহিব, লক্ষ্মীনাৰায়ণো স্মৃতিলৈ নাহে, কিয়নো শ্ৰীকৃষ্ণ শিশু হয়, শিশু পবিত্ৰ হয়। তোমালোকে এয়াও সাক্ষাৎকাৰ কৰিছা, সন্তান কেনেকৈ জন্ম হয়, ধাত্ৰীৰ ওচৰত থিয় হৈ থাকে, ততালিকে উঠালে আৰু চম্ভালি লয়। শৈশৱ, যুৱা, বৃদ্ধ বেলেগ বেলেগ ভূমিকা চলে। যি হ'ল সেয়া ড্ৰামা, এই ক্ষেত্ৰত কোনো সংকল্প নচলে। এয়াতো ড্ৰামা ৰচি থোৱা আছে, আমাৰো ড্ৰামাৰ পৰিকল্পনা অনুসৰি ভূমিকা চলি আছে। মায়ায়ো প্ৰৱেশ কৰে আৰু পিতায়ো প্ৰৱেশ কৰে। কিছুমান পিতাৰ মতত চলে, কিছুমান ৰাৱণৰ মতত চলে। ৰাৱণ কি বস্তু কেতিয়াবা দেখিছা জানো? কেৱল চিত্ৰহে দেখা পোৱা। শিৱ বাবাৰটো আকৌ এইটো ৰূপ, ৰাৱণৰ কি ৰূপ? 5 বিকাৰৰূপী ভূত আহি যেতিয়া প্ৰৱেশ কৰে তেতিয়া ৰাৱণ বুলি কোৱা হয়। এয়া হৈছে ভূতৰ জগত, অসুৰৰ জগত। তোমালোকে জানা আমি আত্মা এতিয়া শুধৰণি হৈ গৈ আছো। ইয়াতো শৰীৰো আখুৰি। আত্মা শুধৰণি হৈ হৈ পাৱন হৈ যাব, পাছত এই ছাল অৰ্থাৎ শৰীৰ এৰি দিবা। তেতিয়া তোমালোকে শতপ্ৰধান ছাল অৰ্থাৎ শৰীৰ পাই যাবা। কাঞ্চন কায়া পবিত্ৰ শৰীৰ, কাঞ্চন কায়া অৰ্থাৎ পবিত্ৰ শৰীৰ পাবা। সেয়াটো তেতিয়া পাবা যেতিয়া আত্মাও কাঞ্চন অৰ্থাৎ পবিত্ৰ হ'ব। সোণ কাঞ্চন হ'লে অলংকাৰো কাঞ্চন হৈ যাব। সোণত খাদো অৰ্থাৎ অন্য ধাতু মিহলি কৰে। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আদি মধ্য অন্তৰ জ্ঞান ঘূৰি আছে। মনুষ্যই একোৱেই নাজানে। তেওঁলোকে কয় ঋষি মুনি সকলোৱে নাজানো নাজানো বুলি কৈ গ'ল, আমিও কওঁ এই লক্ষ্মীনাৰায়ণক সোধা। তেতিয়া এওঁলোকেও নাজানো নাজানো বুলি ক'ব, কিন্তু এওঁলোকক সোধাই নহয়, কোনে সুধিব? গুৰুসকলক সোধা হয়। তোমালোকে তেওঁলোকক এইটো প্ৰশ্ন সুধিব পাৰা, তোমালোকে বুজাবলৈ কিমান মগজ খটোৱা, ডিঙি বেয়া হৈ যায়। পিতাইতো সন্তানসকলকহে শুনাব নহয়, যিসকলে বুজিছে। বাকী অন্যসকলৰ লগত অযথা খটুৱাব জানো? ভাল বাৰু। পিতাই কৈছে যে তোমালোকে তেওঁলোকক এইটো প্ৰশ্ন সুধিব পাৰা, তোমালোকে বুজাবলৈ কিমান মগজ খটোৱা, ডিঙি বেয়া হৈ যায়। পিতাইতো সন্তানসকলকহে শুনাব নহয়, যিসকলে বুজিছে। বাকী অন্যসকলৰ লগত অযথা খটুৱাব জানো? ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, সেৱাৰ কৰ্তব্য সমাপন কৰি পাছত নিজৰ নিচাত মতলীয়া হৈ থাকিব লাগে। ব্যৰ্থ কথা শুনিবও নালাগে আৰু শুনাবও নালাগে। একমাত্ৰ পিতাৰ মহাবাক্যহে স্মৃতিত ৰাখিব লাগে, সেয়া পাহৰিব নালাগে। দ্বিতীয়তে, সদায় আনন্দিত হৈ থাকিবলৈ ৰচয়িতা আৰু ৰচনাৰ জ্ঞান বুদ্ধিত চক্ৰ লগাই থাকিব লাগে, অৰ্থাৎ তেওঁৰেই মন্থন চলি থাকিব লাগে। কোনো কথা যাতে সংকল্প নচলে তাৰ বাবে ড্ৰামাখনক ভালদৰে বুজি ভূমিকা পালন কৰিব লাগে। পিতাই কৈছে যে কোনো কথাত যাতে সংকল্প নচলে তাৰ বাবে ড্ৰামাখনক ভালদৰে বুজি ভূমিকা পালন কৰিব লাগে।
আৰু আজিৰ বৰদান। মোৰ বোধক অৰ্থাৎ বাবাত সমাহিত কৰি দিওঁতা নিৰন্তৰ যোগী সহযোগী হোৱা। মোৰ বোধক বাবাত সমাহিত কৰি দিওঁতা নিৰন্তৰ যোগী অৰ্থাৎ সহযোগী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যিসকল সন্তানৰ পিতাৰ সৈতে প্ৰতিটো শ্বাসত স্নেহ থাকে, প্ৰতিটো শ্বাসত বাবা বাবা থাকে, তেওঁলোকে যোগৰ বাবে পৰিশ্ৰম কৰিবলগীয়া নহয়। স্মৃতিত থকাৰ প্ৰমাণ হৈছে কেতিয়াও মুখৰ পৰা মই শব্দ উচ্চাৰিত হ'ব নোৱাৰে। পিতাই আজি কৈছে যে স্মৃতিত থকাৰ প্ৰমাণ হৈছে কেতিয়াও মুখৰ পৰা মই শব্দৰ উচ্চাৰিত হ'ব নোৱাৰে। বাবা বাবাহে উচ্চাৰিত হ'ব। মোৰ বোধত বাবাত সমাহিত হৈ যাওঁ। মোৰ বোধ বাবাত সমাহিত হৈ যাওক। বাবা ৰাজহাড় বাবাই কৰালে, বাবা সদায় লগত আছে। তোমাৰ লগতে থাকোঁ, খাওঁ, চলা ফুৰা কৰোঁ। এয়া জাগ্ৰত ৰূপত স্মৃতিত থাকিলে তেতিয়া সহযোগী বুলি কোৱা হ'ব। আৰু আজিৰ শ্লোগান, মই বুলি কোৱা মানে মায়াৰূপী মেকুৰীক আহ্বান কৰা। বাবা বাবা বুলি কোৱা, তেতিয়া মায়া আঁতৰি যাব। মই বুলি কোৱা মানে মায়াৰূপী মেকুৰীক আহ্বান কৰা। বাবা বাবা বুলি কোৱা, তেতিয়া মায়া আঁতৰি যাব। ওম শান্তি।